মাজুলীত সংঘটিত হৈছে এক অতি দুখ লগা ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মাজুলীত মৃত্যু কপিকুলৰ। মাজুলীৰ বনগাঁও অঞ্চলৰ পুখুৰীপৰীয়া গাঁৱত দেখা গ'ল এই দৃশ্য আৰু এটা ট্ৰেন্সফৰ্মাৰতে বিদ্যুৎস্পৃষ্ট হৈ এটি কণমানি বান্দৰৰ লগতে আৰু এটা প্ৰাপ্তবয়স্ক বান্দৰৰ মৃত্যু হয়। এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত বিগত কিছুদিন পূৰ্বে এটা গৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ পাছত বিদ্যুৎ বিভাগক অৱগত কৰাৰ পাছতো গাঁওবাসীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এই কৰুণ দৃশ্যটো আজি পুৱাৰ ভাগত প্ৰত্যক্ষ কৰে গাঁৱৰ ৰাইজে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে পুৱাই এটি প্ৰাপ্তবয়স্ক বান্দৰ আৰু এটি সৰু পোৱালি বান্দৰৰ মৃত্যু ঘটা আৰু ইয়াৰ পাছতেই বন বিভাগৰ লোকক খবৰ দিয়ে আৰু বন বিভাগৰ লোক উপস্থিত হৈ দুয়োটা বান্দৰক নি চাপৰি অঞ্চলত পোতাৰ ব্যৱস্থা কৰে। আৰু এই সম্পৰ্কত স্থানীয় যি ৰাইজ আছে অঞ্চলবাসীয়ে কিছু মন্তব্য প্ৰকাশ কৰিছে। এই সম্পৰ্কত তেওঁলোকে কি মন্তব্য প্ৰকাশ কৰে বিদ্যুৎ বিভাগৰ ওপৰত অভিযোগ আনি সেই মন্তব্য শুনি লওঁ আহক। বনগাঁও এৰিয়া 3 নম্বৰ ৱাৰ্ডৰ মেৰাগৰ তিনিআলিৰ ওচৰতে পুখুৰীবিয়াৰ ওচৰৰ গাঁৱৰ এটা ট্ৰেন্সফৰ্মাৰ ওচৰৰ ট্ৰেন্সফৰ্মাৰটোত তোমাৰ আগত এজনী তোমাৰ গাভিনী গৰু মৰি গৈছে। তাৰপিছত আগতো তোমাৰ ভালমান তোমাৰ বান্দৰৰ তোমাৰ এইপিনে পথ আছিলে, সেই পথটোৱেদি বহুত বান্দৰ তোমাৰ কেইবাজনো বান্দৰ মৰিছে। কিন্তু এতিয়া আমাৰ কালি আমি জনোৱা মতে কালি আমি দেখা মতে তোমাৰ এটা পোৱালি বান্দৰ আৰু এজনী তোমাৰ মাকৰ সৈতে দুটা বান্দৰ মৃত্যু হৈছে, কাৰেণ্টত লাগি পেলাই মৃত্যু হৈছে। তাৰপিছত ধৰক কেইটামান বান্দৰ সেই 2-3টামান বান্দৰ পানীৰ তলত পৰি পেলাই হেৰি হৈ আছে। কিন্তু আমি বিদ্যুৎ বিভাগক তোমাৰ ইয়াত যিখিনি বিদ্যুতৰ তোমাৰ কামখিনি পৰিচালনা কৰি থাকে সেই ব্যক্তিকেইজনক কওঁতেও কোনো ধৰণৰ তোমাৰ পদক্ষেপ লোৱা নাই। তোমাৰ আমি এনেধৰণে আপোনালোকক জনাবৰ বাবে জনাইছোঁ যে এই ট্ৰেন্সফৰ্মাৰটোৰ সুৰক্ষাৰ কাৰণে আপোনালোকক বিদ্যুৎ বিভাগক জনোৱা হৈছে। আগত যেতিয়া আমি হেৰি কৰোঁতে তেওঁলোকক জনাইছিলোঁ যে এখন লোহাৰৰ গেট দি দিয়া, গেটখনৰ কোনো ব্যৱস্থা নাই, কিন্তু তাত জেংকেইডালমান দি থৈ গুচি গৈছে। গৰু মৰিছে তোমাৰ আৰু নানান ধৰণৰ তোমাৰ আগত তোমাৰ বান্দৰ কেইবাটা বান্দৰো মৰিছে। তোমাৰ ধৰক এতিয়া ইয়াতকৈও ডাঙৰ ঘটনা হ'বলগীয়া তোমাৰ এই পথটোত তোমাৰ সম্ভাৱনা আছে। এতিয়া বডি হৈ আছে, পানী গোটেই চাইজ কৰা পানীটো বডি হৈ আছে।